ট্ৰেক্টৰ সাজু কৰি নিলেহি গাড়ী টানিম বুলি। এইটো আজি ৰাতি বৰষুণৰ ফলত হৈছে। এতিয়ালৈকে মানে 10-12খন গাড়ী ফচি আছে। ৰাতিপুৱা বৰষুণৰ ফলত কোনো পানীটো ওলাই যাবলৈ কোনো জেগা নাই। দেখিছে আৰু নিজে গাড়ী ফচিছে। আমি ৰাতিপুৱা সহায় কৰি আছোঁ। মানে কি ক'ব, কামটো হোৱা নাই ন? কামটো ভালকৈ হোৱা নাই। ভালকৈ কামবোৰ আধা কৰা কৰি এৰি থৈ গৈছে কামবোৰ। ভালকৈ কৰা নাই। মানুহ আহিছে নাই? নাই, এতিয়ালৈকে কাকো দেখাই পোৱা নাই। নাই, কাকো দেখাই নাই এতিয়ালৈকে। কালিলৈকে কাম কৰিছিলে, আজি কোনো নাই এতিয়ালৈকে। কোনো নাই। পানী ওলাই যোৱা কোনো ব্যৱস্থা? পানী ওলাই যোৱা ব্যৱস্থা নাই। এইবোৰ নলা বনাই থৈছে, পানী এফালে নাযায়। ৰাস্তা চাইডে দুখ কৰি থৈছে। পানী ওলাই যাবলৈ কোনো জেগাই নাই। কাম আধা কৰি এৰি থৈ গুচি যায় বাৰিষা সময়ত। সোনকালে কৰি দিবলৈ আহ্বান জনাইছোঁ আৰু ৰাইজৰ সুবিধাৰ কাৰণে। পথৰ চাৰিও অসুবিধা হৈছে, দেখিছে তেনেকৈ ফচি গৈছে। স্কুলীয়া ছাত্ৰ ছাত্ৰী সময়ত ৰাতিপুৱা বৰষুণ দিছে, এইটো টাইমত অসুবিধা হৈছে। গাড়ী ফচি লাগি গৈছে চব। দুৰ্ঘটনা হোৱাৰ আশংকা আছে। দুৰ্ঘটনাও আশংকা আছে। গাড়ী লাগি গৈছে, এখন ফচিছিলে, অকণমান দেৰিত উঠি গৈছে, উঠাই নিছে। এতিয়ালৈকে কোনো নাই? নাই, এতিয়ালৈকে কোনো কাকো দেখাই নাই। প্ৰশাসনলৈ কাকো দেখাই নাই এতিয়ালৈকে। ট্ৰেক্টৰ সাজু কৰি নিলেহি গাড়ী টানিম।